তোমাক কেইটামান মোৰ কথা ক'ব লগা আছে। লাকি কোৱা, কি ক'ব লগা আছে মোক? তোমালোকে বাৰু কি ভাবি জুনক বিয়া কৰালা? গাঁৱৰ ছোৱালী, তাতে ইমান দুখীয়া ঘৰৰ ছোৱালী এজনী তোমালোকৰ ঘৰৰ একমাত্ৰ বোৱাৰী কৰি আনিলা যে, তাৰ কাৰণটো মই বুজি নাপালো। আৰু মই আজি অহাৰ পৰাই লক্ষ্য কৰি আছো তাই চহৰত আছে যদিও সম্পূৰ্ণ গাঁৱলীয়া। তাইক দেখিলেই মানুহে জানিব তাই যে গাঁৱলীয়া দুখীয়া ঘৰৰ ছোৱালী। তাই গাঁৱৰ নীতি নিয়ম একো এৰিবই পৰা নাই, আৰু পিন্ধন উৰণ ইমান গাঁৱলীয়া মানুহৰ দৰে থাকে। সঁচাকৈ দেই, এনেকৈ থাকিবলৈ হ'লে কিন্তু তোমালোকে কেতিয়াবা মানুহৰ সন্মুখত বৰ বেয়াকৈ লাজত পৰিবা। বা মই ভাবি পোৱা নাই কি কাৰণত তুমি জুনৰ দৰে ছোৱালী এজনী এইখন ঘৰৰ বোৱাৰী কৰিলাহি। লাকি, তুমি কি ভাবিছা? সেই গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালীজনী বিয়া কৰি আনিবলৈ মোৰ কিবা চখ লাগিছিল? ময়ো কোনোদিন ভবা নাছিলো ইমান দুখীয়া ঘৰৰ ছোৱালী এজনী মোৰ ঘৰত বোৱাৰী কৰিম বুলি, কিন্তু পৰিস্থিতিয়ে মোক বাধ্য কৰালে। আচলতে আমাৰ মৃণাল, সি আজিকালি বহুত বেয়া হৈ গ'ল। তাৰ বহুত ছোৱালীৰ লগত লেটি পেটি। এতিয়া তুমিয়ে কোৱাচোন, চহৰৰ যদি ধনী ঘৰৰ ভাল জনা শুনা ছোৱালী এজনী বিয়া কৰালো হয়, তাৰ এইবিলাক স্বভাৱ চৰিত্ৰ দেখি টিকি থাকিলেহেঁতেন নে? তাৰ সংসাৰখন টিকি নাথাকে। সেইবাবে মই গাঁৱৰ আজলি ছোৱালী এজনী চাই বিয়া কৰাই আনিছো, যাতে তাৰ সংসাৰখন টিকি থাকে। আৰু এটা কথা কি জানা, জুনৰ লগত আমি যৌতুকীয়া সা সম্পত্তি বুলিও একো এপদ বস্তু লোৱা নাই। আৰু এইবোৰ কৰি আমি তাহাঁতৰ পৰিয়ালটোৰ ওপৰত এটা ডাঙৰ উপকাৰ কৰাৰ নিচিনা হৈছে। এতিয়া কেতিয়াবা যদি মৃণালে কিবা ভুলো কৰে, তেতিয়া জোনে বৰ বেছি হুলস্থুল কৰিব নোৱাৰে। আৰু গাঁৱলীয়া ছোৱালী ইমান চতুৰ নহয়, সেইবাবে মই জোনক বিয়া কৰাই আনিলো। মৃণালক যদি তুমি ভালকৈ বুজালেহেঁতেন, সি নিশ্চয় বুজি পালেহেঁতেন। একো কথা নাই বতা নাই, চিধাই গৈ গাঁৱৰ সেই দুখীয়া ঘৰৰ ছোৱালীজনী বিয়া কৰাই লৈ আহিলে। তুমি লাজ নাপাব পাৰা, কিন্তু মই হ'লে লাজ পাইছো। আৰু মৃণাল, সি বাৰু কি ল'ৰা? আজি যুগৰ ল'ৰা হৈ ইমান ষ্টেণ্ডাৰ্ডকৈ থকাৰ পাছতো সি সেই গাঁৱৰ ছোৱালীজনী নিজৰ জীৱন সংগী কৰি আনিছে। মই কিন্তু মৃণালকো মানিছো আৰু দেই। মৃণালৰ গাঁৱলীয়া ছোৱালী বিয়া পতাত কোনো ইণ্টাৰেষ্ট নাছিল। মই তাক বিয়াখন কৰিবলৈ বাধ্য কৰালো, নহ'লে হাতত একো উপায় নাছিল। আৰু তুমি কৈছা মৃণালক বুজোৱাৰ কথা। কিমান বুজাম আৰু? বুজালে বুজি পাবওতো লাগিব। সি মোৰ কথাবোৰ এখন কাণেৰে শুনি আনখন কাণেৰে লগতে উলিয়াই পঠায়। বহুত বুজালো, বহুত চেষ্টা কৰিলো, কিন্তু নাই, মই সফল হ'ব নোৱাৰিলো। সেইবাবে অৱশেষত মই এইটো উপায়ে পালোগৈ। চাওঁচোন কি হয়। যি কৰিলা বাৰু, সেইটো এটা পুনৰ শুধৰণি কৰিব নোৱাৰি। কিন্তু বা, এটা কথা মই তোমাক এতিয়াই কৈ থওঁ, ঘৰৰ এজনী বোৱাৰী বুলি মৰম কৰি কৰি আখৈ দি মূৰৰ পৰা তুলি নল'বা। গাঁৱলীয়া ছোৱালী, কোন সময়ত ৰং সলাই তুমি তুলকিবই নোৱাৰিবা। গতিকে এতিয়াৰ পৰা বোৱাৰীক হাতৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰিবা। তুমি কি বুলি ভাবিছা? মোক তুমি ইমান নকৰা বুলি ভাবিছা নেকি? এতিয়া প্ৰথম নতুন হৈ আছে বাবে অকণমান ভালকৈ মাতবোল কৰিছোঁ, কিন্তু পুৰণা হোৱাৰ লগে লগে ময়ো সলনি হ'ম। তাই যে দুখীয়া ঘৰৰ ছোৱালী, তাহাঁতৰ ঘৰখনৰ ওপৰত আমি কিমান ডাঙৰ উপকাৰ কৰি থৈছোঁ, এইবোৰ কথা তাই মই সময়ে সোঁৱৰাই থাকিম, যাতে তাই আমাৰ মূৰৰ ওপৰত উঠিবলৈ চেষ্টা নকৰে। আৰু এটা কথা, এতিয়া ঘৰত বোৱাৰী এজনী হ'ল নহয়, এই 2-3টা কাম কৰা মানুহ ৰাখিবলৈ কোনো প্ৰয়োজন নাই। কাম কৰা মানুহে যদি ঘৰৰ কামবোৰ কৰে, বোৱাৰীজনীনো কি প্ৰয়োজন? গতিকে তুমি এতিয়া কাম কৰা মানুহবোৰ আহিবলৈ মানা কৰিবা, তাইকে ঘৰৰ কামবোৰ কৰিবলৈ দিবা। আৰে গাঁৱৰ ছোৱালী, গাঁৱত এনেকৈ কাম কৰাৰ অভ্যাস আছেতো, তাই ইয়াত ঘৰখনৰ সকলো কাম কৰিব পাৰিব। তুমি ভাল কথা এটা মনত পেলাই দিলা, মই এই কথাটো পাহৰিয়ে আছিলোঁ। মই অতি সোনকালে ঘৰৰ কাম কৰা মানুহকেইটাক আহিবলৈ মানা কৰি দিব লাগিব। বাৰু এতিয়া এইদৰে ৰুমত সোমাই কথা পাতি নাথাকো, ব'লা বাহিৰলৈ ওলাই যাওঁ, অকণমান ফুৰি আহোগৈ। ঠিক আছে ব'লা। জোন, এইফালে ওলাই আহাচোন। মা, কওকচোন। কি কওকচোন বুলি ক'বলৈ আহিছা? এতিয়ালৈকে যে তুমি বোৱাৰীজনী হৈ ৰুমৰ ভিতৰতে সোমাই আছা, এনেকৈ ভিতৰতে সোমাই থাকিলে হ'ব জানো? এইবিলাক বোৱাৰীৰ লক্ষণ হয় জানো? তুমি এইদৰে ৰুমত সোমাই থাকিলে বাহিৰত কামবোৰ কোনে কৰিব? আৰু শাহু এজনী যে আছে, ৰাতিপুৱা চাহ একাপ যে দিব লাগে, সেইকণ জ্ঞান তোমাৰ নাই নেকি? মা, এতিয়ালৈকে আপুনি চাহ খোৱাই নাই নেকি? খুৰাহঁতে আপোনাক চাহ দিয়া নাই নি? তুমি কি বুজাব বিচাৰিছা? মই সদায় কাম কৰা মানুহৰ হাতেৰে চাহ খাই থাকিম নেকি? মই সেইবাবে ঘৰলৈ বোৱাৰী অনা নাই। ইমান টকা পইচা খৰচ কৰি বোৱাৰীজনী কি কাৰণত আনিছো, যদি ঘৰখনত 2-এটা কাম কৰিবলৈকে নহয়? তুমি কি ভাবিছা, এইখন ঘৰত তুমি ৰাণীৰ দৰে বহি বহি অৰ্ডাৰ দি খাবলৈ পাম বুলি ভাবিছা নেকি? হেৰ, ইমান ভগা জুপুৰিৰ পৰা এইখন ঘৰ পাইছা, তুমি নিজৰ ভাগ্যক ধন্য মানিব লাগে। তাৰ পাছতো তুমি এই ঘৰখনৰ উপকাৰৰ কথা পাহৰি গৈছা। এই ঘৰখনত 2-এটা কাম কৰি দিব নোৱাৰা, শাহুজনী চাহকাপ নিজৰ হাতেৰে দিবলৈ ইচ্ছা কৰিব নোৱাৰা। আৰু শুনা, এতিয়াৰ পৰা ঘৰলৈ কাম কৰা মানুহ নাহে, তুমিয়ে ঘৰৰ সকলো কাম কৰিব লাগিব।
হ'ব মা, ঘৰৰ কাম বন কৰাক লৈ মই চিন্তা কৰা নাই। মোৰ ঘৰত কাম কৰাৰ অভ্যাস আছে, গতিকে মই ইয়াতো ঘৰৰ সকলোবোৰ কাম কৰিব পাৰিম। কিন্তু মা, আপুনি আজি ইমান খঙত কথাবোৰ কৈছে যে কিয়নো? মই নাজানো নহয়, তেওঁলোক যে নাই। তেওঁলোক নথকা বুলি গম পোৱা হ'লে মই পুৱাই আপোনাক চাহকাপ দিলোঁ হয়। কিন্তু মই ভাবিছোঁ আনদিনাৰ দৰে তেওঁলোকে আপোনাক চাহ দিলে। হ'ব দিয়ক, আজিৰ পৰা বাৰু মই এনেকুৱা নকৰোঁ। সদায় পুৱাই আপোনাক মই চাহ দিম। খং নকৰি কেনেকৈ পাৰোঁ? বিয়া পাতি অনাৰ পৰা চাই আছোঁ তোমাৰ ধৰণ কৰণ। নাদৰ ভেকুলীয়ে বৰষুণৰ পানী পালে সাগৰ বুলি ভবা কথাটো মিছা নহয়। তোমাৰ লগতে সেই একেই হৈছে। চাউল চিগা ভিকহু ঘৰৰ ছোৱালী নহয়, এতিয়া ইমান ধনী ঘৰৰ বোৱাৰী হ'বলৈ পাই আপোন পাহাৰা হৈ পৰিছা। ঘৰৰ কাম বন কৰাৰ কথা পাহৰি পেলাইছা। হ'ব মা, এতিয়াৰ পৰা বাৰু মই কথাবোৰ মনত ৰাখিম। এতিয়া যোৱা, এইখিনিতে এইদৰে ৰখি ৰখি মোৰ লগত কথাৰ উত্তৰ কাটি থাকিব নালাগে। কামত হাত দিয়াগৈ। আজি মোৰ লগৰ ফ্ৰেণ্ড কেইজনীমান আহিব ভাত খোৱাকৈ। তেওঁলোকৰ বাবেও ৰন্ধা বঢ়া তুমিয়ে কৰিব লাগিব। আৰু মই বাথৰুমতো কাপোৰ অলপ তিয়াই থৈ আহিছোঁ, সেইখিনিও ধুই দিবা। প্ৰথমে মোক চাহ একাপ দি লোৱা। হ'ব মা, পিছে দুপৰীয়া সাজত কি কি ৰান্ধিব লাগিব আপুনি লিষ্টখন দি দিব। তুমি নকলেও মই তোমাক লিষ্ট দিবই লাগিব, কাৰণ তুমি আকৌ গাঁৱলীয়া ছোৱালীহে। ইমানবিলাক কেনেকৈ জানিবানো? আৰু শুনা, গাঁৱত ৰন্ধাৰ দৰে দুই এখন ভাজি চব্জি ৰান্ধি থৈ দিলে নহ'ব। বহুত কেইবিধ ৰান্ধিব লাগিব আৰু অলপ টেষ্টিকৈ ৰান্ধিব লাগিব। চাবা যাতে তোমাৰ বাবে মই ফ্ৰেণ্ড কেইজনীৰ আগত লাজত পৰিবলগীয়া নহয়। কথাবোৰ অকণমান মনত ৰাখিবা। ঠিক আছে মা, এতিয়া মই চাহকাপ দি লওঁ। যোৱা যোৱা, সোনকালে যোৱা। এইবোৰক এইদৰে হাতৰ মুঠিত ৰাখিলেহে হ'ব। নহ'লে যে কি কৰিব নহয়। ভণ্টিয়ে ঠিকেই কৈছিলে, এইবিলাকক বেছি লাই দিলে বেয়া। মই অকণমান মৰম কৰা দেখিয়ে একেবাৰে মূৰত উঠি নাচিবলৈ বিচাৰিছিলে। মোক চিনি পোৱা নাই। চিনি পাবি ৰ বুঢ়ী মাৰক লাহে লাহে। দেখাই দিম তোক মই ভালকৈ। আপুনি কিবা দৰকাৰী কথা চিন্তা কৰি আছে নেকি? নাই, কিয়? কিবা ক'ব লগা আছিল নেকি? আপোনাৰ লগত দুটামান কথা আলোচনা কৰিবলগীয়া আছিল। কোৱা, কি কথা আছে জল্দি কোৱা। এইদৰে তোমাৰ লগত লেকচা পিটি থাকিবলৈ মোৰ হাতত বেছি সময় নাই। এটা কথা নহয়, আপোনালোকেতো মোক বিয়া কৰাৰ আগত মোৰ বিষয়ে সকলোখিনি জানিয়েছিলেই। মই যে দুখীয়া ঘৰৰ গাঁৱলীয়া ছোৱালী, সেই সকলোবোৰ জানিয়েতো আপোনালোকে মোক বিয়া কৰাই আনিছিল। প্ৰথম অৱস্থাত বাৰু ঠিকেই আছিল, কিন্তু দিন যিমানে পাৰ হৈছে সিমানেই মাৰ মোৰ ওপৰত ব্যৱহাৰবোৰ সলনি হৈ গৈছে। আৰু আজিকালি মায়ে মোক ঘৰৰ কাম কৰা মানুহৰ দৰে সকলো কাম কৰায়। কাম কৰাত মোৰ আপত্তি নাই, কাৰণ মই গাঁৱলীয়া ছোৱালী। এইবিলাক কাম মোৰ কৰাৰ অভ্যাস আছে। কিন্তু মায়ে মোক যেনেকৈহে ব্যৱহাৰ কৰে মোৰ বৰ দুখ লাগে। চাওক, মানুহে শাৰীৰিক কষ্ট সহ্য কৰিব পাৰে, কিন্তু মানসিক কষ্ট সহ্য কৰিব পাৰে জানো? মই দুখীয়া ঘৰৰ ছোৱালী হ'লো বুলি মায়ে মোক ইমান বেয়া ব্যৱহাৰ কৰে। মায়ে মোক যিমতে কৰিবলৈ কয়, যেনেকৈ থাকিবলৈ কয়, মই ঠিক একেদৰেই থাকোঁ। মাৰ কথাৰ কোনোদিন প্ৰতিবাদেই কৰা নাই। ইমানখিনি কৰাৰ পাছতো মায়ে মোক কিয় ভাল ব্যৱহাৰ নকৰে? প্ৰতিটো কথাই প্ৰতি মই যে গাঁৱৰ দুখীয়া ছোৱালী, সেই কথাটো শুনাবলৈ কোনোদিনেই নাপাহৰে। কিয় মায়ে মোক এনেকুৱা কৰিছে? তাৰমানে এতিয়া তুমি মোক মাৰ বিপক্ষে কাণত কথা লগাবলৈ আৰম্ভ কৰিয়ে দিলা। মায়ে তোমাক কিবা এষাৰ টানকৈ ক'লে বুলিয়ে তুমি নিজৰ মাজতে হজম কৰি ৰাখিব নোৱাৰা নেকি? আকৌ যে মোক শুনাইছা এইবিলাক কথা। তুমি কি ভাবিছা মই মতা মানুহটো হয় তোমালোকৰ মাইকী মানুহৰ এইবিলাক কথাত সোমাবলৈ যাম? চোৱা, অফিচৰ কামে মাথা গণ্ডগোল কৰি থাকে। মোৰ আকৌ এইবিলাক ভাবিবলৈ সময় নাই। তুমি আৰু কেতিয়াও নাভাবিবা, ভুলতো নাভাবিবা যে তুমি মাৰ বিপক্ষে এইদৰে মোক কথা ক'লে মই মাক গালি গালাজ কৰিম বা বেলেগ হৈ গুচি যাম। মা কেনেকুৱা মই ভালদৰে জানো। গতিকে মাৰ বিপক্ষে মিছা মিছা কথা আনি মোক লগাবলৈ চেষ্টা নকৰিবা। তাৰমানে মই কোৱা কথাবোৰ মিছা? ক'ব পাৰে, মই কেনেকৈ জানিম? কাৰণ তোমাক মই লগ পোৱা বেছি দিন হোৱা নাই, কিন্তু মায়ে মোক জন্ম দিছে। মা কেনেকুৱা মই ভালদৰে জানো। আৰু তোমালোক গাঁৱলীয়া মানুহবোৰৰ ওপৰত মোৰ তিলমানো বিশ্বাস নাই। মাৰ কথা মতেহে মই তোমাক বিয়া কৰালোঁ, নহ'লে তোমালোকৰ দৰে গাঁৱলীয়া মানুহৰ লগত মিলা মিছা কৰাৰ মোৰ অকণমানো ইচ্ছা নাছিল, বুজিলা? আৰু আজিয়ে সকীয়াই দিওঁ, নেক্সট টাইম মোক এইদৰে মাৰ কথা লগাবলৈ চেষ্টা নকৰিবা। হ'ব দিয়ক, মোৰেই ভুল হ'ল। ভৱিষ্যতে বাৰু এনেকুৱা কথা আপোনাক ক'বলৈ কোনোদিনেই চেষ্টা নকৰোঁ। হেৰি শুনকচোন, ইমান টেটুফলাৰ চিঞৰ দি আহিছা যে, কি হ'লনো? হেৰি, বৰ ভাল খবৰ এটা আছে। সেইবাবেই দৰে চিঞৰি চিঞৰি আহিছোঁ। ভাল খবৰ? এই সময়তনো কি ভাল খবৰ কোৱাচোন বাৰু শুনো। হেৰি, আমাৰ মাজলৈ নতুন আলহী আহিব। আপুনি দেউতা হ'ব আৰু মই মাক হ'ম। কি? মই মাক আৰু আপুনি দেউতাক হ'ব ওলাইছে। আপুনি এইদৰে আচৰিত হৈছে যে কিয়? বিয়াৰ পতাৰ পাছত এই খবৰটোৰ বাবে সকলোৱে আশাৰে ৰৈ থাকে। ইমান এটা ভাল খবৰ শুনোৱাৰ পাছত আপোনাৰ মুখত হাঁহি নাই? আপোনাৰ খঙত থকা যেনে লাগিছে। কিয়? আপুনি এই খবৰটো শুনি ভাল পোৱা নাই নেকি? তুমি ঠিকেই ধৰিছা। এই খবৰটো শুনি মই মুঠেও ভাল পোৱা নাই, কাৰণ মই এতিয়াই সন্তান বিচৰা নাই। নালাগে মোক এতিয়াই সন্তান।
সন্তান নালাগে মানে মানে আপুনি কি বুজাব বিচাৰিছে মই কি বুজাব বিচাৰিছো তুমি বুজি পোৱা নাই নেকি মোক এতিয়া সন্তান নালাগে মানে এই সন্তানটো এতিয়া তুমি ৰাখিব নালাগে ইয়াক তুমি নষ্ট কৰিব লাগিব মই এতিয়া এইবিলাক জঞ্জালত সোমাবলৈ নোৱাৰো আপুনি এইবোৰ কি কৈ আছে নিজে গম পাইছেনে বাৰু এয়া আমাৰ প্ৰথম সন্তান এই সন্তানটো কেনেকৈ নষ্ট কৰিব পাৰো আপুনি যিমান ক'লেও মই এই সন্তান নষ্ট কৰিব নোৱাৰো কেতিয়াও নোৱাৰো ইয়াক মই জন্ম দিম সকলো কথা তোমাৰ সিদ্ধান্ত মতে নহয় বুজিলা মই যিটো কৈছো সেইটোৱে হ'ব লাগিব এতিয়া কোনো সন্তান আমাৰ ঘৰত প্ৰয়োজন নাই এতিয়া সন্তানৰ কথা চিন্তা কৰিব হোৱা নাই গতিকে এই সন্তান ৰাখি কোনো লাভ নাই তুমি এই সন্তান নষ্ট কৰিবই লাগিব নকৰো এই সন্তান মই কেতিয়াও নষ্ট নকৰো যি পৰিস্থিতিয়ে নাহক কিয় সকলো পৰিস্থিতিৰ লগতেই মই সন্মুখীন হ'ম কিন্তু এই সন্তান মই নষ্ট কৰিব নোৱাৰো ময়ো চাই ল'ম কেনেকৈ তুমি এই সন্তান জন্ম দিব পাৰা মই একো বুজি পোৱা নাই আপুনি এনেকুৱা ৰিয়েক্ট কিয় কৰিছে ইমান এটা ভাল খবৰ আপুনি কিয় এনেকুৱা কৰিব বিচাৰিছে এই সন্তানটো জন্ম হোৱাক লৈ আপোনাৰ আপত্তি কি হয় আপুনি আপোনাৰ কাম কৰিব তাক মই ডাঙৰ দীঘল কৰিম কিন্তু এই সন্তানটো নষ্ট কৰাৰ কথা নক'ব নোৱাৰো ইয়াক নষ্ট কৰিব যোৱা এইখিনি কণা কথা কৰি থাকিব নালাগে তোমাৰ চকু পানীয়ে মোক অন্তৰ গলাব নোৱাৰে এনেই অযথা চেষ্টা কৰিবলৈ নাহিবা যোৱা এইখিনিৰ পৰা জোন হ'ল না নাই তোমাৰ কওক কিয় মাতিছিলে কি হ'ল মানে তুমি এতিয়াও এইদৰে আছা যে তোমাক মই কৈছিলো না নাই যে আজি আবেলি আমি ডক্টৰৰ ওচৰলৈ যাম তুমি ৰেডি হৈ থাকিবা ডক্টৰৰ ওচৰত এপইণ্টমেণ্ট লোৱা আছে তুমি পাহৰিলা নেকি আপুনি পাহৰিলে নেকি মই আপোনাক তেতিয়াই কৈছিলো যে মই ডক্টৰৰ ওচৰলৈ নাযাওঁ আৰু নাযাওঁ বুলি কোৱাৰ পাছত মই কিয় ৰেডি হৈ থাকিম তুমি কিন্তু সীমা চেৰাই গৈছা জোন মোৰ তোমাৰ ওপৰত হাত তুলিবলৈ ইচ্ছা নাই কিন্তু তুমি মোক বাধ্য নকৰাবা যে মই তোমাৰ গাত হাত তুলি পাম মইতো একো ভুল কৰা নাই যদি ভুল কৰিছে সেয়া আপুনি কাৰণ এইদৰে নিষ্পাপ শিশু এটি বধ কৰাটো কিমান ডাঙৰ অপৰাধ আপুনি নাজানে নেকি আপোনাৰ কেনেকৈ মন গৈছে আমাৰ এই সন্তানটো নষ্ট কৰাৰ কথা ক'বলৈ মই কেতিয়াও নোৱাৰো আৰু শুনক আজিলৈকে আপোনালোকৰ প্ৰতিটো কথা মই আখৰে আখৰে পালন কৰি আহিছো কিন্তু এই কথাটো মই ৰাখিব নোৱাৰো তাৰ বাবে আপোনালোকে মোক যিয়ে শাস্তি দিয়ক মই মোৰ পাতি ল'ম কিন্তু এই সন্তান মই নষ্ট কৰিব নোৱাৰো এই সন্তান মই জন্ম দিমেই এইটোৱে মোৰ শেষ সিদ্ধান্ত তোমাক বুজাই মানে কোনো লাভ নাই তুমি সঁচাকৈ বৰ আকুৰ কৈছা আৰু জেদি ছোৱালী কৰি থাকা যি ইচ্ছা এইবিলাকৰ মাজলৈ মোক কিন্তু কেতিয়াও নামাতিবা কৈ থলো নাজানো কি কাৰণত এই সন্তানটো নষ্ট কৰিব বিচাৰিছে মোৰ দৰে তেওঁ কিয় সুখী হ'ব পৰা নাই এই সন্তানটোক লৈ মই সেই সন্তানটোৰ বাবে যিয়ে কষ্ট কৰিবলগীয়া হওক সকলো কৰিম কিন্তু মই কেতিয়াও সন্তানটো নষ্ট কৰিব নোৱাৰো জোন তুমি এদৰে ইয়াত বহি আছা যে মানে মা কামবোৰ কৰি বৰ ভাগৰুৱাৰ নিচিনা লাগিছে সেইবাবে অকণমান জিৰণি লৈছো নিজৰ স্বাস্থ্যটোৰ কথা মনত আছে কিন্তু পুৱাই যে মৃণালে ঘৰৰ পৰা একো নোখোৱাকৈ ওলাই গৈছে সেই কথাটো মনত আছেনে ল'ৰাটোৱে লঘোনে ভোকে এতিয়া অফিচতে কাম কৰি আছে তাক যে টিফিন এটা দিব লাগে সেই কথাটো তুমি জানানে নাজানা জানো মা মোৰ ভালকৈ মনত আছে আৰু সেইবাবে মই তেওঁলৈ টিফিন ৰেডি কৰি থৈছো এতিয়া নিলেই হ'ব মানে কোনে লৈ যাব চাওক মা মই টিফিন ৰেডি কৰি থৈছো আৰু এতিয়া আপুনিয়ে মানুহ এজন বিচাৰি টিফিনটো দিয়াৰ ব্যৱস্থা কৰি দিয়কচোন আহা বৰ কথা কৈছে মই কিয় ব্যৱস্থা কৰিম মোৰ বাবেতো সি ৰাতিপুৱা নোখোৱা নোপোৱাকৈ যোৱা নাই তুমিহে তাক জগৰ লগাইছিলা তোমাৰ বাবেহে সি নোখোৱা নোপোৱাকৈ অফিচলৈ ওলাই গ'ল এতিয়া তুমি ব্যৱস্থা কৰা আৰু যদি মানুহ ব্যৱস্থা কৰিব নোৱাৰা তেতিয়া নিজে গৈ হ'লেও তাক টিফিনটো অফিচত দি আহাগৈ এইটো অৱস্থাৰে মই কেনেকৈ যাব পাৰিম মা কি এইটো অৱস্থা তোমালোকৰ গাঁৱলীয়া মানুহবোৰে গৰ্ভৱতী অৱস্থাত কিমান টান কাম কৰে মই দেখিব নাই হ'বলা কি বুলি ভাবিছা মোক তোমাৰ বাবেহে ল'ৰাটোৱে আজি লঘোনে ভোকে কাম কৰিবলগীয়া হৈছে তোমাৰতো সেইবোৰ ধান্দা নাই নিজে খাই বৈ আৰামত আছা এতিয়া যোৱা এতিয়া গৈ ল'ৰাক টিফিন দি আহাগৈ হ'ব দিয়ক আপুনি যদি বিচাৰিছে মই এইটো অৱস্থাৰে টিফিন দিবলৈ যোৱাটো তেতিয়াহ'লে মই যাওঁ যোৱা সোনকালে যোৱা এবি শুনা না কোৱা কি ক'ব আছে তুমি মানে আজিকালি ৱাইফক মৰম কৰা ন সেইবাবে তুমি আজিকালি মোৰ পৰা আঁতৰি থকা হৈছা আৰু শুনাচোন কিমান আৰু এইদৰে অলপ কৰি থাকিম কোৱা না সোনকালে মোক বিয়া কৰি লৈ যোৱা ঘৰৰ মানুহেও মোক বিয়াৰ বাবে প্ৰেছাৰ দি আছে আৰু তুমিতো জানাই মই তোমাৰ বাহিৰে বেলেগৰ লগত সুখী হ'ব নোৱাৰো তুমি সেইবোৰ অকণমানো চিন্তা নকৰিবা আৰু ৱাইফক মই কেনেকৈ মৰম কৰিম তোমাক ইমান ভাল পোৱাৰ পাছত মই ৱাইফক মৰম কৰিব পাৰোঁ নেকি
তুমি বিশ্বাস কৰিবানে বিয়াৰ পতাৰ পৰা আজিলৈকে মই ৱাইফক ভাল চকুৰে চোৱাই নাই আৰু কোনো দিন মই ভালকৈ মতাই নাই আৰু বেবী ময়ো তোমাৰ পৰা আৰু আঁতৰি থাকিব নোৱাৰো ময়ো ভাবিছো যিমান পাৰো সোনকালে তোমাক নিজৰ কৰি লৈ যাম কথা ক'ব আহিছা তুমি যদি ইমানেই ৱাইফক বেয়া পোৱা সোনকালে ডিভোৰ্চ নিদিয়া কিয় কিয় সেই কাউলীয়া ভুতুনিজনীক ৰাখি থৈছা এই গাঁৱলীয়া ভুতুনিজনী মোৰো পচন্দ নহয় মাৰ কথা ৰাখিবলৈহে মই সেই গাঁৱলীয়া ভুতুনিজনীক বিয়া কৰাব লগা হ'ল আৰু তুমি দেখোন কম পোৱাই গোটেই দিনটোৰ বেছিভাগ সময় মই তোমাৰ লগতে থাকোঁ অফিচ ছুটিৰ পাছতো তোমাৰ লগতে থাকোঁ ৰাতি তোমাৰ লগতে ডিনাৰ কৰি ঘৰলৈ যাওঁ ঘৰত খালি মই শুবহে যাওঁ কোৱাচোন কোনখন সময়ত মই ৱাইফক টাইম দিলোঁ সেই গাঁৱলীয়া ভুতুনিজনী মোৰ চাহটোও হজম নহয় এইবাবে কৈছো ইমান কষ্টত থকাতকৈ এজনীক খেদি উলিয়াই দিয়া তাইক খেদি দিলে তোমাৰ মোৰ ৰাস্তা ক্লিয়াৰ হৈ যাব তাৰ পাছত আমাৰ বিয়াখন পাতি ল'ম আৰু আমি আৰামত থাকিব পাৰিম আজি বুজি পালো মোক ইমানকৈ ইগনোৰ কৰাৰ আৰু ৰহস্য কি তেখেতৰ জীৱনত যদি বেলেগ কোনোবা নাৰী আছিলে মোক বিয়া কৰোৱাৰ কি প্ৰয়োজন আছিল কি অধিকাৰ আছিল মোৰ জীৱনটো ধ্বংস কৰাৰ মোৰতো কোনো ভুল নাছিল কি কাৰণে মোৰ জীৱনটো ধ্বংস কৰি দিলে একেতে ভগৱানৰ ইচ্ছাতে আজি মই টিফিনটো দিব আহিলো এই অৱস্থাত মই যদি আজি টিফিনটো দিব নাহিলো হয় মইতো এইবোৰ গমেই নাপালোহেঁতেন মোৰ পিঠিৰ পাছফালে ইমানখিনি হৈ আছে অথচ মই আজিও একো গমেই নাপাওঁ আজি ঘৰলৈ বলক আজি মই সিদ্ধান্ত কৰিম যিকোনো এটা সিদ্ধান্ত নকৰিলে মোৰে ভৱিষ্যতে ডাঙৰ বিপদ হ'ব যাওঁ মই টিফিনটো বাহিৰৰ কেবিনতে থৈ গুচি যাওঁ নিজে খাই ল'ব এতিয়া মই ঘৰলৈকে যাওঁ কেনেবাকৈ মোক ইয়াত দেখিলে বৰ ডাঙৰ হুলস্থুল হ'ব ইয়াত এইবোৰ হুলস্থুল হ'লে ভাল কথা নহ'ব মই ঘৰলৈকে যাওঁ যি হয় আজি ঘৰতেই হ'ব তোমাৰ কি হ'ল এতিয়ালৈকে খোৱা নাই এইদৰে বহি আছা যে ৰাতি বহুত সময় হ'ল শুই থাকা প্ৰথমে আপুনি কওক ইমান ৰাতিলৈকে আপুনি ক'ত আছিল ইমান ৰাতিলৈকেতো কোনো অফিচতে কাম নহয় কওক ক'ত আছিল আপুনি এইদৰে মোক কুৱেশ্যন সুধিবলৈ তুমি অধিকাৰ ক'ত পালা অধিকাৰৰ কথা যে ক'বই নাহিব কাৰণ মই আপোনাৰ পত্নী হিচাপে আপোনাক এই প্ৰশ্নটো সোধাৰ মোৰ সম্পূৰ্ণ অধিকাৰ আছে আপুনি কি ভাবিছে মই গাঁৱলীয়া বাবে মই এইবিলাক নাজানো বুলি মই সকলো জানো হ'ব পাৰো গাঁৱলীয়া কিন্তু পঢ়া শুনা শিক্ষা দীক্ষা মোৰো আছে গতিকে কওক ইমান ৰাতিলৈকে ক'ত আছিল আপুনি বৰ দম দেখুৱাইছা দেখোন তুমি ভাবিছা নেকি তুমি এইদৰে খং কৰি সুধিলেই মই ভয়তে একান্ত বাধ্য ছাত্ৰৰ দৰে সকলোখিনি সলসলীয়াকৈ কৈ পেলাম নকওঁ মই জানো আপুনি নকয় কাৰণ ক'বও নোৱাৰে কিদৰে ক'বহে আপুনি যে পৰকীয়া প্ৰেমত লিপ্ত কোন কথা চম্ভালি ক'বা কি কৈছা এইবোৰ চিঞৰিব চিঞৰিলে সঁচাটো মিছা হৈ নাযায় আজি মই নিজ চকুৰে দেখি আহিছো আপুনি অফিচত কি কাম কৰি থাকে আৰু নিজ চকুৰে দেখাৰ পাছত এইদৰে অভিনয় কৰিলে মোৰ ভাল নালাগে কিবা হাঁহিহে উঠিছে আৰু শুনক প্ৰতিজনী পত্নীয়ে সকলোখিনি সহ্য কৰিব পাৰিলেও নিজৰ স্বামীয়ে বেলেগ এগৰাকী নাৰীৰ লগত কেতিয়াও সহ্যই কৰিব নোৱাৰে গতিকে ময়ো নোৱাৰো আপোনাক বেলেগ নাৰীৰ লগত সহ্য কৰিবলৈ তাৰমানে তুমি আজি অফিচ গৈছিলা ভালেই হ'ল দিয়া যিবোৰ কথা ক'বলৈ মই সুবিধা বিচাৰি আছিলো সেইবোৰ কথা নোকোৱাকৈ তুমি সকলোখিনি দেখিলা কোৱা সকলোখিনি দেখিলাই কি কৰিবা এতিয়া কি কৰিব পাৰিবা তুমি নোৱাৰো মই আপোনাক একো কৰিব নোৱাৰো আপোনাক কিবা কৰিব পৰাকৈ মোৰ আছে কি মইতো এজনী গাঁৱৰ সাধাৰণ ছোৱালীহে মই আপোনাক কিবা কৰিব পৰাকৈ মোৰ একোৱেই নাই কিন্তু এই সম্পৰ্কটোতো বিচ্ছেদ কৰিব মই পাৰিম কাৰণ এনেকুৱা এজন বিশ্বাসঘাতক পুৰুষৰ লগত মই কেতিয়াও সম্পৰ্কত থাকিব নোৱাৰো গতিকে এই সম্পৰ্ক মই বিচ্ছেদ কৰিম বৰ ভাল সিদ্ধান্ত লৈছা মইতো এইটোৱে বিচাৰি আছিলো তোমাক মোৰ জীৱনত কোনো প্ৰয়োজন নাই গতিকে তুমি মোৰ জীৱনৰ পৰা আঁতৰি গ'লেও মোৰ অলপমানো বেয়া নালাগে তুমি যদি যাব বিচাৰিছা এতিয়াই যোৱা মই অকণমানো আপত্তি নকৰো তুমি ওলাই যাবৰ বাবে দুৱাৰ সদায় খোলা আছে মই কালিলৈ পুৱাই এই ঘৰ এৰি গুচি যাম যদি মই ভাল অৱস্থাত থাকিলো হয় এতিয়াই গ'লোহেঁতেন কিন্তু এতিয়া এইটো অৱস্থাৰে যোৱাটো সুবিধাজনক নহ'ব সেইবাবেহে মই আজি ৰাতিটো এইখন ঘৰত থাকিম কিন্তু পুৱাই আপুনি শুই উঠাৰ আগতেই মই এই ঘৰ এৰি গুচি যাম আৰু ভৱিষ্যতে কোনো দিন মোক বিচাৰিবলৈ আপুনি চেষ্টা নকৰিব নকৰো তুমিও ভুলতো নাভাবিবা যে মই তোমাক কেতিয়াবা বিচাৰিম তোমাৰ দৰে চালচিকা ফিকো হৈ এজনী মোৰ কি প্ৰয়োজন বিচাৰিলে তোমালোকৰ নিচিনা নাৰী বহুত পোৱা যায় বুজিলা সস্তীয়া কথা কিছুমান ক'ব আহে চাওঁ আঁতৰি দিয়া ভাগৰ লাগি আহিছে শু মই শুৱক শান্তিৰে টোপনি মাৰক এটা কথা মনত ৰাখিব কাৰোবাৰ জীৱনৰ সুখ শান্তি কাহি কোনো সুখত থাকিব নোৱাৰে ভগৱানে সকলোৰে হিচাপ এদিন নহয় এদিন ল'বই যোৱা হে সগুণৰ সাৱত বুঢ়া গৰু নমৰে তোমাৰ এইবিলাক কথা তোমাৰ গাঁৱৰ মানুহকে কবাকে মোক কৈ কোনো ফাইদা নাই যোৱা আঁতৰি যোৱা জোন কি হ'ল ইমান পুৱাই তই এইটো অৱস্থাৰে ঘৰ ওলালি যে সকলোবোৰ ঠিকে আছে নহয় নাই দেউতা নাই
সকলোবোৰে শেষ হৈ গ'ল মা দেউতা মোক তেখেতলোকে জীৱনটো ধ্বংস কৰি পেলালে ধ্বংস মাজনী কি হৈছেনো ভালকৈ কচোন ভালকৈ ক মোক সেইখন ঘৰলৈ বিয়া দি তোমালোকে কি ভাবিছা মই ধনী ঘৰৰ বোৱাৰী হৈ সুখত আছো কিন্তু মা মই তোমালোকক জানিবলৈ দিয়া নাছিলো সেইখন ঘৰত মই বহুত কষ্টত আছিলো সকলো কষ্ট মই নীৰৱে সহ্য কৰি গৈছিলো মা কিন্তু তোমাৰ জোৱাইৰে মই থকাৰ অৱস্থাটো বেলেগ নাৰীৰ সম্পৰ্ক আছে সেইদিনা মই নিজ চকুৰে দেখিলো আৰু নিজ চকুৰে সকলোবোৰ দেখাৰ পাছত সেই বিশ্বাসঘাতকতা মানুহজনৰ লগত মই কিদৰে থাকিম মা এইবাবে মই গুচি আহিলো আৰু মই সেইখন ঘৰলৈ কেতিয়াও উভতি নাযাওঁ মা দেউতা তোমালোকে মোক দিবানে আশ্ৰয় দিবানে থাকিবলৈ তোমালোকৰ লগত কি যে কথাবোৰ ক তোক আমাৰ ঘৰত নাৰাখিম কিয় ৰাখিম আৰু মই তেতিয়াই জানিছিলো এই ধনী মানুহবিলাক বৰ নিষ্ঠুৰ কিন্তু বাইদেৱে আকৌ কথাবোৰ যিমতে কৈছিল সেইবাবেহে তোৰ সুখী হ'ব বুলি দিছিলো আই ভুল আমাৰে হ'ব এতিয়া কন্দা কটা কৰি থাকিব নালাগে ভিতৰলৈ সোমাই মাজনী ভিতৰলৈ ভিতৰত পাতিম কথাবোৰ জোন তই কাৰোবাৰ লগত ফোনত কথা পাতি থকা শুনিছিলো তই কৰবাত চাকৰি যোগাৰ কৰিছ নেকি মা সদায়তো এদৰে থাকিব নোৱাৰিম লাহে লাহে জীও ডাঙৰ হৈ আহিছে তাইকো পঢ়ুৱা শুনা কৰিব লাগিব আৰু দেউতাও বুঢ়া হৈ আহিছে দেউতাকেনো সদায় কিমান বুজা দিম এতিয়া তাই ডাঙৰ হৈছে যেতিয়া তাইক এৰিব পৰা হৈছো যেতিয়া ময়ো কিবা কাম এখন কৰিব পাৰিম নহয় কথাটো হওঁতে হয় বাৰু কিন্তু তইনো এতিয়া ফটককৈ ক'ত কামটো বিচাৰি পাবি কাম এটা মই ইতিমধ্যে পাইছোৱেই আৰু কামটো মোৰ পচন্দও হৈছে কাৰণ মই লগতে জীউকো ৰাখিব পাৰিম কিন্তু কামটো কি কামটো মানে মা চহৰত এখন অনাথ আশ্ৰম আছে সেইখন যিজনে চোৱা চিতা কৰিছিল সেইগৰাকী বৰ্তমান অসুস্থ গতিকে সেইখন চোৱা চিতা কৰিবলৈ এগৰাকী মহিলাৰ প্ৰয়োজন মই কথা পাতিছিলো তেখেতলোকে যদি মই ইচ্ছা কৰোঁ জইন কৰিবলৈ কৈছে অনাথ আশ্ৰম অৱশ্যে সেইবিলাকত কাম কৰিবলৈ বেয়া নহয় আৰু সেইবোৰত কাম কৰিবলৈ গ'লে আমাৰো ইমান চিন্তা নহয় বাৰু ভাবি চাওঁ মানে মা মই খবৰটো দিয়ে দিওঁ বুলি ভাবিছোঁ কাৰণ মই যদি দেৰি কৰি থাকোঁ তেখেতলোকে আকৌ বেলেগক লৈ ল'ব আজিকালি কাম এটা যোগাৰ কৰিবলৈ বৰ টান এতিয়া পায়ো বাৰু কেনেকৈ হেৰুৱাই দিওঁ ঠিক আছে ভাবি চিন্তি চা তই যি ভাল লেখ কৰ এই কিমান আৰু মাৰ লগত কথা পাতি থাকিবানো ব'লা অকণমান বাহিৰলৈ যাওঁ অকণমান খেলোগৈ হয় নেকি জিউ আহা আমি দুজনী অকণমান বাহিৰত খেলোগৈ মায়ে কাৰোবাৰ লগত ফোনত কথা পাতে বোলে পাতি লওক দাদা বাইদেউ কথাটো কৈছিলে নাই বাইদেৱে কি ক'লে পিছে বাইদেউৰ লগত পাতিবলৈ মানে বাইদেৱে প্ৰথমে নামটো সুধিলে যেতিয়াই বাইদেউক আপোনাৰ নামটো ক'লোঁ বাইদেৱে দেখোন নাকেই কুচাই দিলে আৰু বাইদেৱে যে আপোনাৰ কথাটো মানি ল'ব আশা খুব ক্ষীণ গতিকে মই আৰু চেষ্টা কৰিব নোৱাৰোঁ পাৰে যদি আপোনালোকে এবাৰ বাইদেউক লগ কৰি চাওক যদি বাইদেউ মান্তি হয় তেতিয়া কোনো কথা নাই আপোনালোকৰ বাইদেউৰ নামটো কিনো বাইদেউৰ নাম বন্দনা চলিহা হেৰা তোমাৰ জোনৰ নামো বন্দনাই নাছিল জানো কেনেবাকৈ বন্দনাই নেকি বাৰু মনে মনে থাকা কি যে কথা কিছুমান কোৱা সেই গাঁৱলীয়া প্ৰতিনিধিজনীয়ে ইমান ডাঙৰ অনাথ আশ্ৰমখন চলাব পাৰে নেকি ৰ'বাচোন মোক কথা পাতিব দিয়া দাদা কিবা কৈছিল নেকি শুনকচোন মানে চাওক বহুত কেইখন অনাথ আশ্ৰম গ'লোঁ কোনোৱে সন্তান দিব নিবিচাৰে এইখন আশ্ৰমেই শেষ ভৰসা আৰু কোৱাও শুনিছোঁ এই আশ্ৰমখনে আগতেও তেনেকৈ ল'ৰা ছোৱালী দিছে গতিকে আপুনি যিমান পাৰে লাগি দিয়কচোন কিবা কৰি হ'লেও যেনে তেনে সন্তান এটা আমাক দিয়ক আপোনাক যিমান লাগে আমি সিমানেই টকা দিম টকাৰ কথা মই ক'বলৈ যোৱা নাই বাইদেউজনী বৰ আকুৰকুচ বাইদেৱে যিটো কয় সেইটোৱে হয় কাৰণ বাইদেৱে আজি ৩-৪ বছৰৰ পৰা এই আশ্ৰমখন বৰ ধুনীয়াকৈ চাই আছে সকলো সিদ্ধান্ত তেওঁৰ ওপৰতে নিৰ্ভৰ কৰে সেইবাবেই কৈছোঁ আপোনালোকে মোক ৰিকুৱেষ্ট কৰাতকৈ এবাৰ বাইদেউক লগ কৰক ঠিক আছে ইমান কৈছা যেতিয়া বাইদেউকে লগ কৰিম বাৰু পিছে বাইদেউ ঘৰ ক'ত বাইদেউ ঘৰ তেনেকৈ নিজা ঘৰ ক'ত মই নাজানো ইয়াত কোৱাৰ্টাৰলৈহে আছে মই আপোনাক এড্ৰেছটো দি দিম আপোনালোকে বাইদেউক এবাৰ লগ কৰি চাব ঠিক আছে তুমি মোক এড্ৰেছটো দিয়া মই লগ কৰি আহিম আহক মোৰ কোৱাৰ্টাৰলৈকে যাওঁ ইয়াত এইদৰে কথা পাতি থকা দেখিলেও আকৌ বাইদেৱে খং কৰিব আহক মাইনা এইফালে আহাচোন খুৰা কওক মাইনা তোমাৰ নামটো কিনো মোৰ নাম জিউ বৰ ধুনীয়া নাম দেই পিছে জিউ ঘৰত মা পাপাহঁত আছেনে নাই খুৰা মোৰ মাহে আছে পাপা নাই নহয় মা আৰু মইহে থাকো জিউ খুৰা এজন আহিছে খুৰা তোমাৰ কথা সুধিছিল আপুনি ইয়াত জিউ মাইনা তুমি ভিতৰলৈ যোৱা মই খুৰাৰ লগত কেইটামান দৰকাৰী কথা পাতিব লগা আছে যোৱা তুমি ভিতৰলৈ যোৱা ঠিক আছে মা
তাৰ মানে জিউ মোৰ ছোৱালী? আপোনাৰ ছোৱালী? কোনটো সাহসত জীউক আপোনাৰ ছোৱালী বুলি ক'ব পাৰিলে? কি দায়িত্ব পালন কৰিছিলে তাইৰ বাবে আপুনি? এতিয়া মাজতে আহি যে আপোনাৰ ছোৱালী বুলি কৈছে। চাওক, জিউ মোৰ ছোৱালী। জিউৰ কেৱল মাকহে আছে, কোনো বাপেক নাই। গতিকে তাইক ভৱিষ্যতে আপোনাৰ ছোৱালী বুলি ক'বলৈ সাহস নকৰে যাতে। এতিয়া কামৰ কথা পাতো। কওকচোন, আপুনি মোক বিচাৰি কিয় আহিলে ইয়ালৈ? তোমাক বিচাৰি আহিলো মানে অনাথ আশ্ৰমখন তুমিয়ে চোৱা চিতা কৰি থকা নাই জানো? আৰু আমি তাৰ পৰা সন্তান এটা নিব বিচাৰিছো। সকলোৱে আমাক সন্তান দিব মান্তি, কিন্তু তোমাৰ আপত্তি কিয়? কি কাৰণে তুমি আপত্তি কৰিছা? আৰে, আপত্তি নকৰিম কিয়? যিটো বাপেকে নিজৰ গৰ্ভজাত সন্তানটোক মূল্য দিব নাজানিলে, মৰম দিব নাজানিলে, সেইটো বাপেকে অনাথ আশ্ৰমৰ পৰা সন্তান তুলি দি মৰম চেনেহ কৰিব? আপোনাক সকলোখিনি জনাৰ পাছত মই কি ভাবি আপোনাৰ হাতত সন্তান এটা তুলি দিম? আপুনি ভুলতো আশা নকৰিব এই অনাথ আশ্ৰমৰ পৰা সন্তান পাম বুলি। আৰু এইখনেই কিয়, মই প্ৰতিখন অনাথ আশ্ৰমক জনাই দিম যাতে আপোনালোকক কোনেও সন্তান হাতত তুলি নিদিয়ে। প্লিজ জোন, প্লিজ, মই তোমাৰ লগত অন্যায় কৰাৰ প্ৰতিশোধ আৰু নল'বা। তোমাৰ লগত কৰা অন্যায়ৰ শাস্তি ভগৱানে ইতিমধ্যে আমাক দিছে। গতিকে তুমি আমাক ক্ষমা কৰি দিয়া। তুমি এই অনাথ আশ্ৰমখনৰ পৰা এটা সন্তান আমাৰ হাতত তুলি দিয়া জোন। ভুলতো নাভাবিব, মই এইটো ভুল কেতিয়াও কৰিব নোৱাৰো। মই এই নিষ্পাপ শিশুকেইটাৰ ভৱিষ্যত আপোনাৰ হাতত তুলি দি ধ্বংস কৰিব নোৱাৰো। কদাপি এই আশা নকৰিব। যদি সন্তান নিদিয়া তেতিয়াহ'লে জিউক মই লৈ যাম, কাৰণ জিউ মোৰ ছোৱালী। লাজ লগা নাই জিউক আপোনাৰ ছোৱালী বুলি ক'বলৈ? কি সাহসত আপুনি লৈ যাব? ভাবিছে নেকি আগতে আপোনালোকৰ প্ৰতিটো অন্যায় নীৰৱে শুনি আছিলো বুলি, সহ্য কৰিছিলো বুলি এতিয়া কৰিম? ভুলতো নাভাবিব, মই আগৰ সেই যোনজনী হৈ থকা নাই। অভিজ্ঞতাই বহুত কথা শিকাই গ'ল মোক। গতিকে মই আপোনাক বেয়া ব্যৱহাৰ কৰি পঠিওৱাৰ আগতে সন্মান বোলা বস্তুটো আছে যদি মোৰ সন্মুখৰ পৰা আঁতৰি যাওক, আৰু ভৱিষ্যতে এই বাউণ্ডাৰীৰ ভিতৰলৈ সোমাবলৈ কোনো দিনেই চেষ্টা নকৰিব। প্লিজ জোন, কথাটো শুনাচোন প্লিজ। আৰু আপোনাৰ লগত পাতিবলৈ কোনো কথা নাই আৰু সময়ো নাই। মই যাওঁ, মোৰ ভিতৰত বহুত কাম আছে। মই জানিছিলোৱে মোৰ এই ভুলৰ শাস্তি মই পাম, আৰু তুমি যে মোক কোনোদিন ক্ষমা নকৰা মই সেইটোও জানিছিলো। আৰু যিকণ আশা আছিল সকলো আশা শেষ হৈ গ'ল। সঁচাকৈ মই বৰ দুৰ্ভগীয়া। মই পিতৃৰ নামত কলংক। আনক দুখ দিলে নিজেও যে এদিন দুখত থাকিব লগা হয়, এই কথাটো চিৰন্তন সত্য। গতিকে আমি পৰাখিনি পক্ষত কাকো দুখ দিবলৈ চেষ্টা কৰিব নালাগে। যিমান পাৰোঁ আনক সুখীহে কৰিবলৈ চেষ্টা কৰিব লাগে। আজি মই যদি জোনৰ লগত তেনেকুৱাখিনি নকৰিলোঁ হয়, মই চাগে সুখী থাকিব পাৰিলোহেঁতেন। কিন্তু তাইক অন্যায় কৰি মই কি পালোঁ? মোৰ এতিয়া এটা ডাঙৰ শূন্য। গতিকে বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদিহে ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব। আকৌ এটি নতুন ভিডিঅ'ত নতুন কাহিনীৰ সৈতে লগ পাম বুলি আজিলৈ বিদায়। বাই বাই। আপোনালোক ভালে থাকক।